আমি আজি সামাজিক সাংস্কৃতিক সংগঠন চিৰনূতনৰ পক্ষৰ পৰা বিশ্বকবি ৰবীন্দ্ৰনাথৰ ১৬৪তম জন্ম জয়ন্তী উপলক্ষে এটি শোভাযাত্ৰাৰ আয়োজন কৰিছে। শোভাযাত্ৰাটি এই পাণ্ডু অঞ্চলৰ বিভিন্ন অঞ্চল যেনে আনন্দনগৰ, BBC কলনী, জয়মতী নগৰ, লোক কলনী, ট্ৰায়েঙ্গুলাৰ কলনী ইত্যাদি স্থান পৰিক্ৰমা কৰি আজি আমি এইখিনিতে আহি শেষ কৰিছোঁ। আমি পুৱা ৮ বজাতে ওলাইছিলোঁ। ৰবীন্দ্ৰনাথৰ সংগীত, কবিতা, নৃত্য এই শোভাযাত্ৰাৰ বিশেষ আকৰ্ষণ আছিলে। আমাৰ লগত আছিলে বৃহত্তৰ পাণ্ডু মালিগাঁও অঞ্চলৰ বিভিন্ন শিল্পী, নৃত্যশিল্পী, সংগীত শিল্পী, আবৃত্তি শিল্পী। তেওঁলোক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ সংগীত গীত পৰিৱেশন কৰিছে। এই অনুষ্ঠানটি চিৰনূতন সংগঠনটি আচলতে মহিলাসকলৰ দ্বাৰাই বিশেষভাৱে পৰিচালিত। তেওঁলোকৰ আজৰি সময়টোত নৃত্য, গীত, বাদ্যেৰে নিজকে আনন্দিত কৰিবলৈ অতিবাহিত কৰে। এইবাৰ বিশ্বকবি ৰবীন্দ্ৰনাথৰ জন্ম জয়ন্তী উপলক্ষে তেওঁলোকে বিশেষ উৎসাহ আৰু উদ্দীপনাৰে আজি প্ৰায় 15 দিন ধৰি প্ৰতিদিন গধূলি বহুত ধুনীয়াকৈ সুশৃংখলভাৱে তাৰ প্ৰচেষ্টা চলাইছে আৰু আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আজি আবেলি এইখিনিতে এই লোকনাথ মন্দিৰৰ বাকৰিতে আমি এটি ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাত বৃহত্তৰ গুৱাহাটীৰ সকলো ধৰণৰ ক্লাছ 1ৰ পৰা ডাঙৰলৈকে সকলোৱে অংশগ্ৰহণ কৰিব আৰু এইটো সফল হ'ব বুলি আমি ভাবিছোঁ। এই শোভাযাত্ৰাত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকক মই আন্তৰিকভাৱে অভিনন্দন জনালোঁ আৰু এই অঞ্চলৰ যিসকল লোকে আমাক সহায় কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ।